নমস্কাৰ বান্ধৱসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কৰ্দম ঋষি আৰু দেৱহূতিৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। ভাগৱতত কৰ্দম আৰু দেৱহূতিৰ কথা অধ্যয়ন কৰোঁতে এটা বিশেষ কথা মনলৈ আহিল যে বিবাহৰ পাছত হনিমুনলৈ যোৱা বিশ্বৰ প্ৰথম বিবাহিত দম্পতি হৈছে এই ঋষি কৰ্দম আৰু পত্নী দেৱহূতি। পিছে এই ঋষি কৰ্দমনো কোন আছিল আৰু দেৱহূতিনো কোন আছিল, তেওঁলোকৰ বিবাহ কেনেকৈ হৈছিল আৰু হনিমুনলৈ কেনেকৈ গৈছিল? ঋষি কৰ্দম আৰু দেৱহূতিৰ বিষয়ে এই কথাবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে অৱশ্যে চাব আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন এতিয়া আমাৰ কথা আৰম্ভ কৰোঁ। আমাৰ আজিৰ কথাভাগ ভাগৱতৰ পৰা লোৱা হৈছে। কৰ্দম আৰু দেৱহূতি। কৰ্দম আৰু দেৱহূতি আছিল এহাল ঋষি দম্পতি, যিয়ে সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৰ আজ্ঞা অনুসৰি বিবাহপাশত আবদ্ধ হৈছিল। কৰ্দম ঋষি সৃষ্টিকৰ্তা ব্ৰহ্মাৰ এজন মানস পুত্ৰ আছিল। সৃজন কৰাৰ পাছত ব্ৰহ্মাই পুত্ৰ কৰ্দমক সৃষ্টি বিকাশ কৰিবলৈ আদেশ দিলে। পিতৃ ব্ৰহ্মাৰ আদেশ মানি কৰ্দম সৃষ্টি বিকাশ কৰিবলৈ সন্মত হ'ল। তাৰ পাছত ঋষি কৰ্দম সৰস্বতী নদীৰ পাৰত তপস্যা কৰিবলৈ গ'ল। একেৰাহে 10,000 বছৰ ধৰি কঠোৰ তপস্যা কৰাৰ অন্তত ভগৱান বিষ্ণু ঋষি কৰ্দমৰ সন্মুখত আৱিৰ্ভূত হ'ল। সন্মুখত ভগৱান বিষ্ণুক দেখা পাই কৰ্দমে নতশিৰে প্ৰণাম জনাই ক'লে, হে প্ৰভু, আজি তোমাৰ সাক্ষাৎ দৰ্শন লাভ কৰি মই নিজকে পৰম ভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। পিতৃ ব্ৰহ্মাই মোক সৃষ্টি বিকাশ কৰিবলৈ আদেশ কৰিছে, সেয়েহে মই বিবাহৰ বাবে এগৰাকী সুযোগ্যা কন্যা লাভৰ বাবে তোমাৰ তপস্যা আৰম্ভ কৰিছোঁ। পিতৃৰ বচন ৰক্ষাৰ্থে মোৰ মনোৰথ সিদ্ধ কৰি আশীৰ্বাদ কৰা ভগৱান। ঋষি কৰ্দমৰ কথা শুনি ভগৱান বিষ্ণুৱে ক'লে, হে ঋষি কৰ্দম, তোমাৰ তপস্যা দেখি মই পৰম সন্তোষ লাভ কৰিছোঁ। মোৰ আশীৰ্বাদত তোমাৰ মনোৰথ অৱশ্যে সিদ্ধি হ'ব। পৰহিলৈ স্বয়ম্ভূ মনুৱে পত্নীৰ লগত নিজে আহি কন্যা দেৱহূতিক আনি তোমাৰ লগত বিবাহ দিব। বিবাহৰ পাছত তোমাৰ ঔৰসত দেৱহূতিৰ গৰ্ভৰ পৰা পুত্ৰৰূপে মই অৱতাৰ ধাৰণ কৰিম। এই বুলি কৈ ভগৱান বিষ্ণু অন্তৰ্ধান হৈ পৰিল। সিফালে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ আছিল স্বয়ম্ভূ মনু। স্বয়ম্ভূ মনুৰ পত্নী আছিল শতৰূপা। মনু আৰু শতৰূপাৰ 2জন পুত্ৰ আৰু 3গৰাকী কন্যা সন্তান আছিল। দ্বিতীয় কন্যা দেৱহূতি আছিল অতি ৰূপৱতী, গুণৱতী। ৰজা মনু আৰু ৰাণী শতৰূপাই ৰাজকুমাৰী দেৱহূতিৰ বিবাহ কাৰ লগত কৰাব সেই কথা চিন্তা কৰি আছিল। তেনেতে ভগৱান বিষ্ণুৰ নিৰ্দেশত এদিন দেৱৰ্ষি নাৰদ আহি মনুক ক'লে, হে ৰাজন, ভগৱান বিষ্ণুৱে ৰাজকুমাৰী দেৱহূতিৰ বিবাহ ঋষি কৰ্দমৰ লগত হোৱাটো নিশ্চিত কৰিছে। প্ৰভু নাৰায়ণৰ আজ্ঞা অনুসৰি মই তোমাক এই বাৰ্তা দিবলৈ আহিলোঁ। গতিকে তুমি ৰাজকুমাৰী দেৱহূতিক ঋষি কৰ্দমৰ লগত বিবাহ দিবা। এই বুলি কৈ দেৱৰ্ষি নাৰদ তাৰ পৰা গুচি গ'ল। প্ৰভু নাৰায়ণৰ আজ্ঞা অনুসৰি যথাসময়ত ৰজা মনুৱে পত্নী শতৰূপাৰ সহিতে কন্যা দেৱহূতিক লগত লৈ গৈ ঋষি কৰ্দমৰ আশ্ৰমত উপস্থিত হ'ল। সেই সময়ত ঋষি কৰ্দম অগ্নি পূজা কৰি উঠিছিল। কৰ্দমৰ তেজস্বী ৰূপ দেখা পাই ৰজা মনুৱে চৰণত প্ৰণাম জনাই ক'লে, হে ঋষিবৰ, প্ৰভু নাৰায়ণৰ আজ্ঞা অনুসৰি আমি আপোনাৰ ওচৰত উপস্থিত হৈছোঁ। প্ৰভুৱে আপোনাৰ লগত আমাৰ কন্যা
দেৱহূতিৰ বিবাহ কৰাবলৈ আদেশ দিছে। গতিকে হে ঋষিবৰ, আমাৰ কন্যা দেৱহূতিৰ লগত বিবাহ কৰি আমাক ধন্য কৰক। ৰজা মনুৰ কথা শুনি তথা ভগৱান বিষ্ণুৰ আজ্ঞা মানি ঋষি কৰ্দমে ৰাজকুমাৰী দেৱহূতিৰ লগত বিবাহ কৰালে। বিবাহৰ পাছত মনু আৰু শতৰূপাই জীয়েক জোঁৱায়েকক আশীৰ্বাদ প্ৰদান কৰি নিজৰ ৰাজ্যলৈ ঘূৰি গুচি গ'ল। বিবাহৰ পাছত ৰাজকুমাৰী দেৱহূতি আশ্ৰমত থাকি স্বামীৰ সেৱাত ব্যস্ত হৈ পৰিল আৰু ঋষি কৰ্দম হৰিভক্তিত নিমজ্জিত হৈ পৰিল। পত্নী দেৱহূতিৰ ফালে দৃষ্টি দিবলৈ ঋষিৰ সময় নাই। এনেদৰেই বহু বছৰ পাৰ হৈ গ'ল। ৰাজকুমাৰী দেৱহূতিৰ চেহেৰা তথা বেশভূষা সলনি হ'ল। দেৱহূতি হৈ পৰিল তপস্বী ঋষিৰ পত্নী, এগৰাকী তপস্বিনী। তেনেতে এদিন ঋষি কৰ্দমৰ দৃষ্টি দেৱহূতিৰ ওপৰত পৰিল। কৰ্দমে দেখিলে যে ৰাজকুমাৰী দেৱহূতিৰ আগৰ সেই সৌন্দৰ্যময় সুন্দৰ চেহেৰা নাই। আশ্ৰমত থাকি স্বামীৰ সেৱা কৰি চেহেৰা ম্লান পৰি গৈছে। তেতিয়া ঋষি কৰ্দমে দেৱহূতিৰ প্ৰতি স্নেহময় দৃষ্টি দি ক'লে, হে প্ৰিয়ে, ৰাজভৱনৰ সুখ ত্যাগ কৰি তুমি আশ্ৰমত থাকিব লগা হোৱা বাবে নিশ্চয় বহুত দুখ কষ্ট হৈছে। মোৰ সেৱা কৰি থাকোঁতে তোমাৰ নিজৰ দেহাটো শীৰ্ণ হৈ পৰিছে। মোৰ প্ৰতি তোমাৰ সেৱা ভক্তি দেখি মই অতি প্ৰসন্ন হৈছোঁ। কোৱা প্ৰিয়ে, তোমাক কি বৰ লাগে কোৱা, তোমাৰ মনোৰথ নিশ্চয় সিদ্ধি হ'ব। স্বামীৰ কথা শুনি আনন্দ মনে দেৱহূতিয়ে ক'লে, হে স্বামী, আমাৰ বিবাহ কৰা বহু বছৰ পাৰ হ'ল, তথাপি আজিলৈকে মোৰ মাতৃ হোৱাৰ সৌভাগ্য নহ'ল। গতিকে হে স্বামী, আপুনি মোক শৃংগাৰৰস প্ৰদান কৰি পুত্ৰ প্ৰাপ্তিৰ বৰ প্ৰদান কৰক। পত্নী দেৱহূতিৰ কথা শুনি কৰ্দমে পুত্ৰ প্ৰাপ্তিৰ বৰ প্ৰদান কৰিলে। তাৰ পাছত ঋষি কৰ্দমে যোগ মায়া বলে এখন দিব্য বিমান নিৰ্মাণ কৰিলে। এই বিমান মনৰ ইচ্ছাত চলাচল কৰে তথা বিমানত আৰোহীসকলে যি কামনা কৰে সেই সকলো বস্তু লাভ কৰে। দিব্য বিমানখন দেখা পায়ো দেৱহূতিৰ মন বিষণ্ণ হৈয়ে থাকিল, কিয়নো সেই সময়ত দেৱহূতিৰ দেহ আৰু বস্ত্ৰ সকলো মলিন হৈ আছিল। তেতিয়া সৰ্বজ্ঞ ঋষি কৰ্দমে পত্নী দেৱহূতিৰ মনৰ কথা বুজিব পাৰি ওচৰতে থকা বিন্দু সৰোবৰত স্নান কৰিবলৈ পঠালে। এই বিন্দু সৰোবৰ হেনো ভগৱান বিষ্ণুৰ চকুৰ লোটকৰ পৰা সৃষ্টি হৈছিল। স্বামীৰ কথা মানি দেৱহূতি সৰোবৰৰ পানীত নামি পৰিল। সৰোবৰত বুৰ মাৰি দেৱহূতিয়ে দেখিলে যে পানীৰ তলত এটা সুন্দৰ গৃহত অনেক কন্যা আছে। সেই কন্যাসকলে আগবাঢ়ি আহি দেৱহূতিক প্ৰণাম জনাই ক'লে যে তেওঁলোক সকলো দেৱহূতিৰ দাসী। এই বুলি কয় সেই কন্যাসকলে তেল টেঙা ঘঁহি দেৱহূতিক স্নান কৰাই সুন্দৰ বস্ত্ৰ অলংকাৰ পিন্ধাই দিলে। তেতিয়া নিজৰ ৰূপ দেখি দেৱহূতি সুৰক্ষিত হৈ পৰিল। তাৰ পাছত দেৱহূতি আহি স্বামীৰ ওচৰত উপস্থিত হ'ল। দেৱহূতিৰ সুন্দৰ ৰূপ যৌৱন দেখা পাই ঋষি কৰ্দম মোহিত হৈ পৰিল। তাৰ পাছত ঋষি কৰ্দম আৰু দেৱহূতি দুয়ো বিমানত আৰোহণ কৰি হনিমুনলৈ যাত্ৰা কৰিলে। বিমান আকাশমাৰ্গলৈ উৰি গৈ বিভিন্ন স্থানলৈ গতি কৰিলে। বিমানতে কৰ্দম আৰু দেৱহূতি দুয়ো মনৰ সুখত সম্ভোগত লিপ্ত হ'ল। এনেদৰে 100 বছৰ ঘূৰি পকি বিমান আহি পুনৰ আশ্ৰমত উপস্থিত হ'ল। সেই 100 বছৰৰ ভিতৰত কৰ্দম আৰু দেৱহূতিৰ 9 গৰাকী কন্যা সন্তান জন্ম হ'ল। আশ্ৰমলৈ ঘূৰি আহি কৰ্দম পুনৰ তপস্যা কৰিবলৈ যাবলৈ সাজু হ'ল। স্বামীৰ মনৰ ভাৱ বুজিব পাৰি দেৱহূতিয়ে অতি বিনয়ী ভাৱেৰে স্বামীক ক'লে, হে স্বামী,
আপোনাৰ কৃপাত আমাৰ 9 গৰাকী কন্যা সন্তান জন্ম হ'ল। পিছে আপোনাৰ বৰদান অনুসৰি মোৰ পুত্ৰপ্ৰাপ্তি নহ'ল। গতিকে হে স্বামী, আপুনি কিছুদিন তপস্যাৰ পৰা বিৰত থাকি কন্যাসকলক উপযুক্ত বৰৰ লগত বিবাহ দিয়াৰ ব্যৱস্থা কৰক তথা মোক এটি পুত্ৰ সন্তান প্ৰদান কৰক। দেৱহূতিৰ বিনয়ী বচন শুনি ঋষি কৰ্দমে ক'লে, হে প্ৰিয়ে, প্ৰভু কৃষ্ণৰ কৃপাত অতি সোনকালেই তোমাৰ এটি পুত্ৰ সন্তান জন্ম হ'ব। প্ৰভু নাৰায়ণে নিজে তোমাৰ গৰ্ভৰ পৰা অৱতাৰ ধাৰণ কৰিব। ইয়াৰ কিছুদিন পাছত দেৱহূতিৰ গৰ্ভৰ পৰা ভগৱান বিষ্ণুৱে কপিল নাম ধৰি পৃথিৱীত জন্মগ্ৰহণ কৰিছিল। এনেদৰে ঋষি কৰ্দম আৰু দেৱহূতি বিমানত আৰোহণ কৰি আজিৰ দিনৰ ভাষাত হনিমুনলৈ গৈছিল আৰু এনেদৰে হনিমুনলৈ যোৱা বিশ্বৰ প্ৰথম বিবাহিত দম্পতি হৈছে ঋষি কৰ্দম আৰু পত্নী দেৱহূতি। আৰু এই 100 বছৰীয়া হনিমুনৰ কালত দুয়োৰে 9 গৰাকী কন্যা জন্ম হৈছিল। বান্ধৱসকল, এয়াই হৈছে ঋষি কৰ্দম আৰু দেৱহূতিৰ বিষয়ে এক সংক্ষিপ্ত কথা। আজিৰ কথা কেনে লাগিল অনুগ্ৰহ কৰি কমেণ্টত জনাব আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল অনেক আন্তৰিক ধন্যবাদ। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ ইয়াতে সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।